এয়া মই হাঁহিক অকণমান দৈ দিছোঁ আইচক্ৰীম বুলি কৈ পেলাই আৰু অন্য এটি নতুন মিনি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বেলেগ ধৰণৰ কামৰ কাৰণে আমি দুজনী গৈ পেলাই কৈ আছোঁ বাৰু। এয়া দেখিছেনে কিমান মানুহ গোট খাইছোঁ, হয়তো অকণমান অনুমান কৰিব পাৰিছে ছ'চাইটি টাইপে কিবা বুলি। হয় তেনেকুৱাই হয়, কিন্তু গুৱাহাটীত আমি খুলিছোঁ আত্মসহায়ক গোট গাইজ, আত্মসহায়ক গোট। হৈ গ'ল আমাৰ ফটো চটো উঠি। আমি নিজে ক্ৰিয়েট কৰিছোঁ। আমাৰ ফটো চটো তুলি হৈ গ'ল। দেন আমি এতিয়া গ'লোঁ বেংকলৈ, গৈ পেলাই তাতো কিবা কিবি অলপমান ডকুমেণ্টৰ কাম কৰিব লগা আছিলে, সেইবোৰো আমি গোটেই মানুহখিনিয়ে গৈ কৰি ল'লোঁ, মানে গোটেই কেইগৰাকী মহিলাই একেলগে। তাৰপাছত সেইখিনি কৰি উঠি ছাবমিট কৰিলোঁ আমি। আৰু অলপ দিন মই কিবা এটা বেলেগ কামত বিজি হৈ আছিলোঁ, যাৰ কাৰণে একেবাৰে ভ্লগ বনোৱা নাছিলোঁ। এতিয়া আকৌ ট্ৰাই কৰিম বাৰু দিনটোত এটা হ'লেও মিনি ব্লগ দিবলৈ। লং ব্লগ বনোৱাটো এতিয়া মোৰ কাৰণে একেবাৰে পচিবল নহয়। মিনি ব্লগকে বাৰু মই এটামানকৈ দিবলৈ ট্ৰাই কৰিম। তাৰপাছত সন্ধিয়ালৈ গ'লোঁ আমি এটা বাৰ্থডে খাবলৈ, আৰু হাঁহিয়ে মানে তাই নিজকে কেকটো কাটিবলৈ লাগে। একচুৱেলি তাই নিজৰ বাৰ্থডে বাদে বেলেগৰ বাৰ্থডেলৈ আজিলৈকে গৈ পোৱা নাই, গতিকে কেক যে বেলেগেও কাটে তাই সেই কথাটো নাজানে। তাৰপাছত তাইকো কেকটো কাটিবলৈ দিলে, আৰু এয়া তাই কেকেই খাই থাকিলে বহুত, মানে সানি পুটুকি মোহাৰি একদম এয়া আৰু। চ' আজিৰ ব্লগটো ইমানেই আছিলে। আকৌ আহি আছোঁ নতুন এটা ব্লগ লৈ পেলাই অতি সোনকালে। চ' তেতিয়ালৈকে বাই বাই, ভালে থাকক সকলো দেই।